পেলাই দিম দরকার হলে সবাই নিজা গাড়ী আনিব কিন্তু আমি যদি ভাড়া মাৰি আমি যদি অসমীয়া হয় আমি ইয়াৰ হেৰি হয় যদি আমি যদি অসমীয়া হয় নিজে যদি খাব নোৱাৰো এটা কোনো বহিৰাগতকো আমি খাব নিদিম ৰাইট কথা চিধা কথা কিন্তু আমাক আৰু মেণ্টেলি টৰ্চাৰ যিটো আদানীয়ে কৰি আছে নহয় এইটো কোনো বহুত বেয়া কথা হৈছে ইয়াৰ কাৰণে কোনো বহুত কিবা কিবি হ'ব পাৰে কাৰণ এখন এটা ড্ৰাইভাৰৰ লগত মিনিমাম 5-6টা পৰিয়াল থাকে পৰিয়াল থাকে 18-20 হাজাৰ টকা মাহত EMI থাকে গাড়ী মেইনটেনেন্স থাকে 5-6 হাজাৰ টকা মাহত আমি তো বেলেগ আমি ক'ৰ পৰা খাম আমাৰ বেলেগ ইনকাম নাই আমি গাড়ীখন ৰাখিব বলে আমি গাড়ীবিলাক আমি ব্ৰহ্মপুত্ৰত পেলাই দিম দৰকাৰ হলে সবাই তেওঁ নিজা গাড়ী আনিব কিন্তু আমি যদি ভাড়া মাৰি আমি যদি অসমীয়া হয় আমি ইয়াৰ হেৰি হয় যদি আমি যদি অসমীয়া হয় নিজে যদি খাব নোৱাৰো এটা কোনো বহিৰাগতকো আমি খাব নিদিম ৰাইট কথা চিধা কথা কিন্তু আমাক আৰু মেণ্টেলি টৰ্চাৰ যিটো আদানীয়ে কৰি আছে নহয় এইটো কোনো বহুত বেয়া কথা হৈছে ইয়াৰ কাৰণে কোনো বহুত কিবা কিবি হ'ব পাৰে কাৰণ এখন এটা ড্ৰাইভাৰৰ লগত মিনিমাম 5-6টা পৰিয়াল থাকে পৰিয়াল থাকে 18-20 হাজাৰ টকা মাহত EMI থাকে গাড়ী মেইনটেনেন্স থাকে 5-6 হাজাৰ টকা মাহত আমি তো বেলেগ আমি ক'ৰ পৰা খাম আমাৰ বেলেগ ইনকাম নাই আমি গাড়ীখন ৰাখিব বলে